পূজাৰী দুয়ার কোনো আলে পূজারি পূজারি সুন্দর পূজারি সুন্দর পূজারি সুন্দর পূজারি সুন্দর পূজারি চুতিয়া বর্গীত মিয়া বনকে ঘুরিয়া গুয়া খমিয়া প্রাণ মন ভরি পূজারি পূজারি সুন্দর 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 পূজারি শঙ্খ বজোয়া বরকা বজোয়া আরতি লগোয়া বন্তি জ্বলোৱা অতি উলাহেৰে আদৰি শঙ্খ বজোৱা বৰকা বজোৱা আৰতি লগোৱা বন্তি জ্বলোৱা অতি উলাহেৰে আদৰি পূজাৰী পূজাৰী সুন্দৰ পূজাৰী সুন্দৰ পূজাৰী সুন্দৰ পূজাৰী সুন্দৰ পূজাৰী সুৰৰে দেউলৰে ৰূপৰে কি কলে পানী দিলে খুলি দুৱাৰ কোনো আলি পূজাৰী পূজাৰী সুন্দৰ পূজাৰী সুন্দৰ পূজাৰী সুন্দৰ পূজাৰী সুন্দৰ পূজাৰী সুন্দৰ পূজাৰী নপ্ৰভাত সৃষ্টি মহিলা চৰা পাতৰকুছিৰ এখেতসকলে প্ৰায় প্ৰত্যেক বছৰে পাতে আৰু আজি যিটো অনুষ্ঠান কৰিলে এইটো অতি সুন্দৰ অনুষ্ঠান হৈছে। ইয়াত প্ৰবীণ অভিনেত্ৰী প্ৰতিভা চৌধুৰী বাইদেউ আছে, বীণা গোস্বামী বাইদেউ আছে, শিক্ষাবিদ এনেকৈ কৰি আৰু সকলোৱে বিষ্ণুপ্ৰসাদৰ গীত মাত ইমান সুন্দৰকৈ পৰিৱেশন কৰিছে। আৰু এই যে গীত মাতৰ অন্তৰালত বিষ্ণুপ্ৰসাদ ৰাভাৰ যিটো লক্ষ্য উদ্দেশ্য, এই যে সমাজখনক এখন ভাল সমাজ কৰা, নিপীড়িত শোষিত জনতাক মুক্তি কৰি পেলাই এখন সুস্থ সবল সমাজ নিৰ্মাণ কৰিবৰ কাৰণে তেওঁ যে গীতক মাধ্যম স্বৰূপে লৈছে, কথা
নাট এইবিলাকক যে মাধ্যম স্বৰূপ কৰিছে সেই সম্বন্ধে ইয়াত আলোচনা হৈছে, প্ৰাঞ্জলভাৱে আলোচনা হৈছে। প্ৰতিভা বাইদেৱে তেওঁৰ এই যে বিষ্ণু ৰাভাৰ অজ্ঞাতবাসৰ কালত তেওঁৰ শহুৰদেউতা চন্দ্ৰ চৌধুৰীয়ে পোৱা এটা বাস্তৱ ছবি এখন দাঙি ধৰিছে, এটা গা মন শিহৰিত কৰি তোলা কিছুমান কথা কৈছে। গতিকে মই দেখিছোঁ আৰু মহিলাসকলৰ যিটো উদ্যোগ, এই নপ্ৰভাত সৃষ্টি মহিলা চৰা গোটেই মহিলাসকলৰ যিটো উদ্যোগ এইটো অতুলনীয় আৰু মই ভাবিছোঁ এই সদায় টিকি থাকিব, এইটো আমাৰ কাৰণে ভাল লক্ষণ। নপ্ৰভাত সৃষ্টি মহিলা চৰাই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ এইবাৰ 56তম মৃত্যু তিথিটো আমি উদযাপন কৰিছোঁ পাটৰকুছি লেচিয়া নগৰৰ ৰাজহুৱা শিৱ মন্দিৰ প্ৰাংগণত। বতৰে আমাক যথেষ্ট বিঘিনি দিলে, তথাপি আমি আমাৰ সদস্যসকল আৰু স্থানীয় ৰাইজৰ সহযোগত আমি অনুষ্ঠানটো আজি ভালকৈ পালন কৰিলোঁ। আজি আমাৰ মাজলৈ বিশিষ্ট অভিনেত্ৰী প্ৰতিভা চৌধুৰী বাইদেউ, বীণা গোস্বামী সু অভিনেত্ৰী, শিক্ষাবিদ আৰু সু সাহিত্যিক বানেশ্বৰ খাউণ্ড ডাঙৰীয়াক আমন্ত্ৰণ কৰি আনিলোঁ। আৰু দুগৰাকী শিল্পীক আমি প্ৰতিভা চৌধুৰী আৰু বীণা গোস্বামীক আমি সম্বৰ্ধনা জনালোঁ। আৰু স্থানীয় শিল্পীসকলে গীত মাত বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত পৰিৱেশন কৰিলে আৰু নৃত্য পৰিৱেশন কৰিলে, আবৃত্তি পৰিৱেশন কৰিলে। গতিকে আমি এই অনুষ্ঠানটো আজি আমাৰ মাজতে খুব ভালকৈ পালন কৰিলোঁ। আমি আশা কৰিছোঁ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই অসমীয়া সাহিত্য আৰু সংস্কৃতিৰ প্ৰতি যি অৱদান দি গৈছে, গুৰু যোজনাৰ পিছতে তেওঁৰ সেই যিখিনি অৱদান সেইখিনি কেতিয়াও আমি নুই কৰিব নোৱাৰোঁ। গতিকে নৱপ্ৰজন্মৰ মাজত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত মাতখিনি, আবৃত্তি এইখিনি প্ৰসাৰ কৰাটো আমাৰ উদ্দেশ্য। আৰু তাৰোপৰি আমি স্থানীয় হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কেইবাজনো ছাত্ৰ ছাত্ৰীক মাতি আনি আমি ইয়াতে সম্বৰ্ধনা জনাইছোঁ। মই ভাবিছোঁ যে এইখিনিৰ কাৰণে তেওঁলোক উৎসাহিত হ'ব আৰু ভৱিষ্যতে তেওঁলোকে আৰু আগবাঢ়ি যোৱাত উৎসাহ পাব। গতিকে এই অনুষ্ঠানটোৰ প্ৰতি আমি সদায় আমি পালন যদি কৰি আহিব পাৰোঁ, সেইকাৰণে আমি চেষ্টা কৰিম। আৰু তোমালোক আজি আহিছা ডেম'ক্ৰেচি লাইভৰ মৰমলেণ্ডক আমাৰ অনুষ্ঠানৰ ফালৰ পৰা, নপ্ৰভাত সৃষ্টি মহিলাৰ ফালৰ পৰা মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বাক্য নপ্ৰভাত সৃষ্টি মহিলা চৰা কেতিয়া জন্ম হৈছিলে আৰু কি চলি আছে, কেনেকুৱা কাম কাজ? আমি নপ্ৰভাত সৃষ্টি মহিলা চৰাটো আমাৰ ৰেজিষ্টাৰ্ড হৈছিলে 2015-ত। তাৰপিছত আমি এই অনুষ্ঠানটোত যোগেদি আমি সমাজৰ কাৰণে আমি ধৰি লওক আমি বিনামূলীয়া চিকিৎসা, তাৰপিছত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ এই স্মৃতিচাৰণ সভাকে প্ৰমুখ্য কৰি আমি এইবিলাক অনুষ্ঠান পালন কৰি আহিছোঁ। আৰু সমাজৰ যিখিনি উঠি অহা প্ৰজন্মৰ প্ৰতি আমি কিবা নতুন নতুন কাম কৰিবৰ বাবে চেষ্টা কৰিছোঁ। আৰু মুঠতে সাংস্কৃতিক দিশতে হওক বা অন্যান্য দিশতে হওক আমি এই নপ্ৰভাত সৃষ্টি মহিলা চৰাই সমাজৰ কাৰণে এটা ইতিবাচক দিশত কাম কৰিবৰ কাৰণে সদায় চেষ্টা কৰি আহিছোঁ। লোকচান হোৱা নাই, ভালেই হ'ল। আজি যিটো অনুষ্ঠান উপভোগ কৰিলোঁ সেইটো সঁচাকৈ শলাগ ল'বলগীয়া। এই মহিলাখিনিৰ যিটো উদ্যম, যিটো আনন্দ, টকা পইচা ডাঙৰ বস্তু নহয়, মানুহৰ মৰম চেনেহ ভাল পোৱাই তেওঁলোকে যে বিষ্ণু ৰাভাক জীয়াই ৰাখিছে এই অনুষ্ঠানটোত, তেওঁলোকলৈ সকলোলৈকে মোৰ আন্তৰিক শুভেচ্ছা থাকিল আৰু এনেকৈ যে অনুষ্ঠানটো অব্যাহত থাকে কামনা কৰিলোঁ। আমি বহুত ধুনীয়াকৈ আগবঢ়াই নিছে। আমি 15 চনৰ পৰা আমি এই অনুষ্ঠানটো পাতি আহিছোঁ, বিষ্ণু ৰাভা দিৱস, আৰু আমি বহুত আনন্দ মানে উদ্যমেৰে কৰোঁ আৰু গোটেইখিনি কাম বাইদেউৰ লিডত, বাইদেউৰ নেতৃত্বত। আৰু এই অনুষ্ঠানটোৱে আমাৰ বহুত কিবাকিবি কাম কৰে, যেনেকৈ বাইদেউ ক'লে ফ্ৰী হেল্থ কেম্প পাতোঁ আমি, ছাত্ৰ ছাত্ৰীবিলাকক উৎসাহিত কৰাৰ কাৰণে সম্বৰ্ধনা জনাইছোঁ, তেওঁলোকে যাতে ভালকৈ পঢ়া শুনা কৰে। নৃত্য গীত এইবিলাকত আমি এখন প্লেটফৰ্ম দিছোঁ, যাতে ইয়াৰ পৰাই গাই পেলাই পিছলৈ আকৌ বহুত ভালকৈ গাবলৈ পাৰে, বিষ্ণু ৰাভাক মানে জীয়াই ৰাখিব পাৰে। সেইসমূহ গীত সৰু সৰু ল'ৰা ছোৱালী, কণ ল'ৰা ছোৱালীৰ মাজত প্ৰচাৰ কৰিব পৰাটোৱে আমাৰ কাৰণে বহুত ডাঙৰ কথা। গতিকে আমি তেনেকৈ আমি চেষ্টা চলাই আছোঁ যে এই ছাত্ৰ ছাত্ৰীখিনি এনেকৈ ওলাই যাওক, মানে গানবোৰ গাওক, বিষ্ণু ৰাভা দিৱসত জ্যোতিপ্ৰসাদ আগৰৱালা এইবোৰ গীত গান জানিব লাগে। এনেকুৱা যদি অনুষ্ঠান পাতোঁ তেতিয়াহে কৰিব পাৰিব, নহ'লে স্কুল বিদ্যালয়ত কৰি থাকিলে এইটো অকল নহয়। গতিকে আমি ইয়াৰ সমাজৰ যিখিনি ল'ৰা ছোৱালী আমাৰ এই অনুষ্ঠানৰ আমাৰ ওচৰৰ পাজৰৰ যিবিলাক সৰু সৰু ল'ৰা ছোৱালী, তেওঁলোকক আমি এইবিলাকত কৰিবৰ কাৰণে আমি উৎসাহ জনাইছোঁ আৰু তেনেকৈ আমি এই অনুষ্ঠানটো আগবঢ়াই লৈ গৈ আছোঁ। আমাৰ সভানেত্ৰীৰ নেতৃত্বত আমি যিকোনো প্ৰগ্ৰাম আগবঢ়াই ল'ব পাৰোঁ। তেখেতে সভানেত্ৰীয়ে অকলে একো কৰিব নোৱাৰে, সভানেত্ৰী হৈছোঁ, কিন্তু তাৰ লগত সদস্যসকলৰ সদায় সহায় সহযোগিতা আছে। সভানেত্ৰী বা সম্পাদিকা এটা অনুষ্ঠান কেতিয়াও চলাব নোৱাৰে। নামত আমাৰ পদবীকেইটা আছে, কিন্তু সদায় কামখিনি সদস্যসকলে কৰে। তেওঁলোকে খুব ভালদৰে আমাক সহায় কৰি আহিছে, সেইকাৰণে হয়তো আজি আমি এই অনুষ্ঠানটো পাতিব পাৰিছোঁ। ইয়াত জড়িত হৈ কেনে
সেয়া উৎসাহটো আমাৰ সদায় থাকেই আৰু আমি সদায় সমাজৰ কাৰণে আগ্ৰণুৱা হৈ কাম কিছুমান কৰিবলৈ ভাল পাওঁ যেনেকৈ আমি বানপানী হ'লে তেনেকৈ দুৰ্গতসকলৰ কাৰণে আমি সকলোৱে মিলিজুলি ধৰক যোনে যি পাৰে কোনোবাই কাপোৰ দিছে কোনোবাই খোৱা বস্তু দিছে আমি তেনেকৈও আগতে কৰিছোঁ তেনেকুৱা কাম কিছুমান আমি কৰি থাকোঁ মানে আৰু সেই নৱপ্ৰভাত সৃষ্টি মহিলা চৰা মানে আমাৰ বিৰাট এটা শক্তিশালী বুলিয়ে আমি ক'ম শক্তিশালী এটা মানে উদ্যোগী এটা আমাৰ মানে দল আৰু আমি মানে সকলোতে আগুৱাই যাওঁ সভানেত্ৰী হওক বা সম্পাদিকা হওক সকলোৰে হেৰি কৰি আৰু ফূৰ্তি ফাৰ্তাও কৰোঁ আমি যেনেকুৱা বছৰৰ শেষত বনভোজ এটাও খাওঁ সকলোৱে মিলিজুলি সেয়াই আৰু আমাৰ বিৰাট ভাল লাগি থাকে আৰু ইয়াৰ মহিলাখিনি প্ৰতিভা আছে 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 সকলোৰে আছে কোনোবাই নহয় কোনোবাই কিবা কিবি কৰে আৰু মহিলা সমিতিত আমি আজি 15 চনৰ পৰা কৰি আহিছোঁ বহুত ভাল লাগে মাজতে আকৌ পিকনিক খাওঁ হুঁচৰি গাওঁ বিহুত হুঁচৰি গাই আমি তাৰে আকৌ ফূৰ্তি কৰি খানা এটা খাওঁ সেইবিলাকো ফূৰ্তি কৰোঁ মাজে মাজে এনেকৈ আমি অনুষ্ঠানটো চলাই গৈ আছোঁ আৰু বিহুত আমি হুঁচৰি গাওঁ তাতে লগে ভাগে এসাঁজ খাওঁ আৰু ঠাণ্ডা দিনত নৱেম্বৰ ডিচেম্বৰ মাহত আমি পিকনিকত যাওঁ সকলোৱে লগে ভাগে এটা জেগাত গৈ পেলাই মুঠতে সকলোৰে সৈতে নিজৰ বাই ভনীৰ দৰে মিলিজুলি আছোঁ অনুৰোধ কৰোঁ তেখেত আহে আমাৰ বহুত ভাল লাগে তেখেতক নিৰ্দিষ্ট বক্তাৰ আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনালোঁ আৰু বাণেশ্বৰ খাউণ্ড ডাঙৰীয়াক এখনি ফুলাম গামোচাৰে আদৰণি জনাব ৰুমি গোস্বামীয়ে আমাৰ মহিলা চৰাৰ সদস্য ৰুমি গোস্বামী ইয়াৰ পিছত আমি আমন্ত্ৰিত অতিথি হিচাপে মাতিছিলোঁ শ্ৰীযুতা বীণা গোস্বামী বাইদেউ বিশিষ্ট অভিনেত্ৰী লেখিকা আমাৰ মাজত উপস্থিত আছে বাইদেউক শ্ৰদ্ধা জনালোঁ আৰু তেখেতকো মঞ্চত উপবিষ্ট হ'বৰ কাৰণে অনুৰোধ জনালোঁ বাইদেউ আহক এইফালেও আহিব বাইদেউ এইপিনে আহক আৰু বীণা গোস্বামী বাইদেউক এখনি ফুলাম গামোচাৰে আদৰণি জনাব পংকজা গায়ন আমাৰ মহিলা চৰাৰ সদস্য বাইদেউ ধন্যবাদ ইয়াৰ পিছতে আমাৰ অতি শ্ৰদ্ধাৰ মৰমৰ আমন্ত্ৰিত অতিথি হিচাপে আমি বাইদেউক মাতিছোঁ শ্ৰীযুতা প্ৰতিভা চৌধুৰী বাইদেউ যাৰ নামেই পৰিচয় তেখেতক আমি মঞ্চত উপবিষ্ট হ'বৰ কাৰণে অনুৰোধ জনাইছোঁ তেখেতক এখনি ফুলাম গামোচাৰে আদৰণি জনাব মালা গোস্বামী ইয়াৰ পিছতে আমাৰ আজি বাদ্য সংগত কৰিবৰ কাৰণে আমি অতি মৰমৰ আমাৰ হিৰণ্য শৰ্মাক আমি মাতি আনিছোঁ তেখেতে আমাক কালিৰ পৰা আমাৰ লগত লাগি আছে হাৰমনিয়াম সংগত কৰিছে তেখেত অহাৰ কাৰণে আমি বহুত ধন্যবাদ জনাইছোঁ তেখেতক এখনি আমি ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ আদৰণি জনাব অঞ্জনা বৰুৱা বাইদেৱে আমি এই সুযোগতে মৰম কুমাৰ আমাৰ মাজত উপস্থিত আছে নহয় যোৱা বছৰো আপুনি আমাৰ লগত সহযোগ কৰিছে ডেমক্ৰেচি লাইভৰ তেখেতক আপুনি সহযোগ বিচৰাৰ কাৰণে আমি এখন ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ তেখেতক আদৰণি জনাব আমাৰ জ্যোতিহা শৰ্মা বাইদেৱে ইয়াৰ আমাৰ আজি সম্বৰ্ধনা অনুষ্ঠানটি আমি ইমানতে সামৰিছোঁ ইয়াৰ পিছত আমাৰ আৰু সম্বৰ্ধনা অনুষ্ঠান আছে ইয়াৰ লগে লগে আমি
নমস্কাৰ আমি আমাৰ এতিয়া আমাৰ অতি মৰমৰ ববিতা বাক এখন ফুলাম গামোচাৰে সমৰো জনাব আমাৰ সদস্যা আমাৰ গ্ৰুপৰ প্ৰণীতা তালুকদাৰ ধন্যবাদ প্ৰণীতা আমাৰ মৰমৰ সদস্যসকলে এইখিনি সন্মান দিয়াৰ কাৰণে বহুত ভাল লাগিছে নমস্কাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ২৬তম স্মৃতি দিৱসত তেখেতৰ মৃত্যুৰ তিথিত আজি আমাৰ সভাৰ নিমন্ত্ৰিত অতিথি নিৰ্দিষ্ট বক্তা শ্ৰীযুত বাণেশ্বৰ খাউণ্ড ডাঙৰীয়া সু অভিনেত্ৰী আমাৰ সকলোৰে মৰমৰ শিল্পী প্ৰতিভা চৌধুৰী বাইদেউ আৰু বিশিষ্ট শিক্ষাবিদ অভিনেত্ৰী শ্ৰীযুতা বীণা গোস্বামীকে প্ৰমুখ্য কৰি আজিৰ সভাত উপস্থিত থকা নৱপ্ৰভাত সৃষ্টি মহিলা চৰাৰ সমূহ সদস্যবৃন্দ পাটৰকুছিৰ ৰাইজ আৰু শিৱ মন্দিৰ কমিটিৰ বিষয়ববীয়াসকলকে প্ৰমুখ্য কৰি সকলোকে মই সশ্ৰদ্ধা প্ৰণিপাত জনাই সকলোৱে মৰম স্নেহ আশীৰ্বাদ শিৰত লৈ আজিৰ এই অনুষ্ঠানটি আৰম্ভ কৰিবলৈ লৈছোঁ ইতিমধ্যে আমাৰ আমন্ত্ৰিত অতিথিৰ আসন গ্ৰহণ সমবেত সংগীত হৈ গৈছে ইয়াৰ পিছতে বিষ্ণু ৰাভা সংগীত পৰিৱেশন কৰিব তানিশা কলিতাই আজলি সুৱালি নানা ফুলে তুলি আনিলো আচল ভৰাই সজাই ফুলেৰে অতি যতনেৰে বঢ়ালো বৰণ হৰাই সজাই ফুলেৰে অতি যতনেৰে বঢ়ালো বৰণ হৰাই আজলি সুৱালি নানা ফুলে তুলি আনিলো আচল ভৰাই আজলি সুৱালি নানা ফুলে তুলি আনিলো আচল ভৰাই নাচে তৰা
ভাগেনে 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 তোর ফুলৰ সপোন ভাগেনে তোৰ ফুলৰ সপোন ভাগেনে ৰন্ধে ৰন্ধে তুলি বাজে মন বাহিৰ ৰন্ধে ৰন্ধে তুলি বাজে মন বাহিৰ সেই সুৰতে হাত কৰি লৈ পৰিবনে হিয়াজু সেবে সেবে ফুলে ফুল গোন্ধাতে আমোল মোল সেবে সেবে ফুলে ফুল গোন্ধাতে আমোল মোল সেই সেৱতে ফুলক জগাই এবাৰ হিয়াই নাচেনে নাচেনে কথা মালিকাত গন্ধ লাগি ফুলৰ সপোন ভাগেনে 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 তোৰ ফুলৰ সপোন ভাগেনে তোৰ ফুলৰ সপোন ভাগেনে মোৰ কবিতা জাগেনে স্পন্দন তোৰ জাগেনে কথা মালিতাৰ গন্ধ লাগি ফুলৰ সপোন ভাগেনে 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 তোৰ ফুলৰ সপোন ভাগেনে তোৰ ফুলৰ সপোন ভাগেনে তোৰ ফুলৰ সপোন ভাগেনে যদিহে আমাৰ হয় দেখা পুৰাবানে প্ৰিয়ে এই জনম মোৰ হিয়াৰ পূৰ্ণ আশা পৰ জনমৰ শুভ লগন যদিহে আমাৰ হয় দেখা পুৰা মাৰে প্ৰিয়ে এই জনম মোৰ হিয়াৰ পূৰ্ণ আশা পৰ জনমৰ শুভ লগন এই জনমৰ কুসুম মালা যতনে তুমি গাঁঠি ৰাখিলা এই জনমৰ কুসুম মালা যতনে তুমি গাঁঠি ৰাখিলা কাহানিও তুমি নিপিন্ধালা কাহানিও তুমি নিপিন্ধালা শূন্য মোৰ বুকু হ'ল দেউকা পুৰাবানে প্ৰিয়ে
এই জনমৰ মোৰ হিয়াৰ পূৰ্ণ আশা পৰ জনমৰ শুভ লগন সকলো টুকি যাইছে কাটি এই জীৱনৰ আউসী ৰাতি সকলো টুকি যাইছে কাটি কাহানিও ৰূপহী জোনাই হৃদয়তে জিলিকনি নিবিলাই এই জনমৰ গোপন কথা বুকুতে থাকি দিয়ে যে বেথা কাহানিও তুমি নেদেখিলা কাহানিও তুমি নেদেখিলা সুখৰে ছবিটি টকা পুৰাবানে প্ৰিয়ে এই জনমৰ মোৰ হিয়াৰ পূৰ্ণ আশা পৰ জনমৰ শুভ লগন যদিহে আমাৰ হয় দেখা পুৰাবানে প্ৰিয়ে এই জনমৰ মোৰ হিয়াৰ পূৰ্ণ আশা পৰ জনমৰ শুভ লগন এই অনুষ্ঠানটি আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ৰাখিছিলোঁ সম্বৰ্ধনা অনুষ্ঠান এটি এইবছৰ হৈ যোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উত্তীৰ্ণ হোৱা সুকলমে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী কেইগৰাকীমান আমাৰ ইয়াৰ এই ওচৰৰে আমি প্ৰত্যেক বছৰে এই অনুষ্ঠানটো ৰাখোঁ মানে ছাত্ৰ ছাত্ৰীসকলক উৎসাহ আৰু অভিনন্দন দিয়াৰ কাৰণে আমি বিষ্ণুপ্ৰসাদ ৰাভা দিৱসৰ এই সভাখনিতে এই অনুষ্ঠানটি আমি কৰি আহিছোঁ গতিকে এই বছৰো আমি আমাৰ স্থানীয় ছাত্ৰ ছাত্ৰী হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী কেইগৰাকীমানৰ নাম আমি ইয়াতে পাইছোঁ গতিকে তেওঁলোকক মই এজন এজনকৈ মাতিম আৰু ইয়াৰ পৰা আমাৰ এই অভিনন্দন গ্ৰহণ কৰিব বুলি আমি আশা কৰিছোঁ প্ৰথমতে প্ৰিয়াংশু ডেকা দেউতা ভৱেশ ডেকা আৰু মা বিভা ডেকা তেওঁ এবাৰ চৈধ্যজন পাব্লিক স্কুলৰ পৰা 85.5% পাই পেলাই হাইস্কুল পৰীক্ষাত উত্তীৰ্ণ হৈছে তেওঁক আমি অভিনন্দন জনাইছোঁ কংগ্ৰেচুলেশ্যনছ আৰু প্ৰিয়াংশু এখনি ফুলাম গামোচা দিব আমাৰ সভানেত্ৰী বাইদেউ আৰু এটি ক্ষুদ্ৰ উপহাৰ প্ৰিয়াংশুৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ ইয়াৰ পিছৰ পৰীক্ষাসমূহো যাতে ভালদৰে উত্তীৰ্ণ হ'ব পাৰে ইয়াৰ পিছত আমি মাতিছোঁ আন্ময়জ্যোতি কাশ্যপ দেউতা মহানন্দ কাকতি মা ধনদা কাকতি আন্ময়জ্যোতিয়ে শংকৰদেৱ শিশু বিদ্যা নিকেতন বেলতলৰ পৰা 80% পাই পেলাই এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে আন্ময়ক আমি অভিনন্দন জনাইছোঁ আৰু আগন্তুক দিনতো যাতে ভালকৈ পঢ়া শুনা কৰি নাম উজ্জ্বল কৰিব পাৰে তাৰ কাৰণে আমি শুভেচ্ছা জনাইছোঁ আন্ময়ক এখন গোলাম কমচাৰে সম্বৰ্ধনা জনাব বিনা গোস্বামী বাইদেউ আৰু এটি ক্ষুদ্ৰ উপহাৰ অভিনন্দন উপহাৰ আন্ময়লৈ আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ ইয়াৰ পিছতে গগনজ্যোতি নাথ দেউতা দামোদৰ নাথ আৰু মা গীতিকা নাথ স্কুল শংকৰদেৱ শিশু বিদ্যা নিকেতন বেলতলা তোমাৰ পাৰ্চেণ্টেজটো কিমান আছিলে 70 মাৰ্কছ দিয়া কাৰণে আমি ভালকৈ উলিয়াই 70% পাই পেলাই এবাৰ সুখ্যাতিৰে হাইস্কুল শিক্ষান্ত 78 ন 78 তুমি লিখি দিয়া নাছিলা কাৰণে আমি ভালকৈ মাৰ্কশ্বিটখনে লিখি দিছিলা ঠিক আছে বাৰু 78% পাই পেলাই ভালদৰে পাছ কৰিছে আৰু আমি
গগনজ্যোতি নাথক অভিনন্দন জনাইছোঁ আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু গগনজ্যোতিক এখনি ফুলাম গামোচা এটি ক্ষুদ্ৰ উপহাৰে তোমাক অভিনন্দন জনাব প্ৰতিভা চৌধুৰী বাইদেৱে ইয়াৰ পিছত খ্যাতি বৰ্ণা গায়ন দেউতা শুভজ্যোতি গায়ন আৰু মা প্ৰিয়ংকা গায়ন মহৰ্ষি বিদ্যা মন্দিৰ পাব্লিক স্কুলৰ পৰা 96.4% পাই পেলাই এবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে খ্যাতি বৰ্ণাক আমি অভিনন্দন জনাইছোঁ আৰু আগন্তুক দিনতো যাতে ভালদৰে পঢ়া শুনা কৰি উজ্জ্বল ভৱিষ্যত গঢ়িবৰ বাবে তাৰ কাৰণে আমি শুভেচ্ছা জনাইছোঁ খ্যাতি বৰ্ণাক এখনি ফুলাম গামোচা আৰু এখনি ক্ষুদ্ৰ উপহাৰেৰে সম্বৰ্ধনা জনাবৰ কাৰণে আমি মানেশ্বৰ খাউণ্ড ডাঙৰীয়াক অনুৰোধ জনাইছোঁ Congratulations, Khati Borna. ইয়াৰ পিছত এল নেইছা সিং দেউতা বাবুলাল সিং আৰু মাদাৰ লীনা সিং স্কুল MVM 4 মহৰ্ষি বিদ্যা মন্দিৰ 4 নেইছা সিঙে 80% পাই এবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে আৰু নেইছাক এখনি ফুলাম গামোচাৰ অতি ক্ষুদ্ৰ উপহাৰে অভিনন্দন জনাবলৈ আমাৰ জুৰি বুঢ়া বাইদেউ অনুৰোধ কৰিছোঁ আৰু এগৰাকী আছিলে সুবৰ্ণা প্ৰতিম হাজৰিকা দেউতা ৰাতুল হাজৰিকা মা জয়া ৰাণী হাজৰিকা 80% পাই এবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে গডউইনছ পাব্লিক স্কুলৰ পৰা তেওঁ আছেনে এবচেণ্ট আছে বুকৰো টিউশ্যন থাকে ল'ৰা ছোৱালীবিলাকৰ আৰু ইমান দেৰি তোমালোকে ধৈৰ্য সহকাৰে এই সম্বৰ্ধনা অনুষ্ঠানটি আমাৰ সভাখন সুস্থ বঢ়োৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছোঁ আৰু আগলৈকো তোমালোকে যাতে আগবাঢ়ি যোৱা তাৰ কাৰণে আমাৰ মহিলা সমিতিৰ তৰফৰ পৰা বহুত 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 শুভেচ্ছা জনাইছোঁ আজি এই সম্বৰ্ধনা অনুষ্ঠানটি ইমানতে সামৰিছোঁ
কবি বিষ্ণুপ্ৰসাদ ৰাভা। হেৰ' বিপ্লৱী বিদ্ৰোহী বীৰ, তোৰ অৱনত পীৰ। অতদিন তই আছিলি সুষুপ্ত, পৰপদানত, নিৰ্যাতিত, নিপীড়িত, দলিত, পতিত। আজি এই নতুন যুগত তই জাগ্ৰত। হেৰ' অগণি যুগৰ ৰঙা ফিৰিঙতি শিখা, জল জল উঠ উঠ, আন কাহি ৰুদ্ৰ কপালৰ ৰক্তচন্দ কলা ৰেখা। তুলি ল তই কৰালি কালিৰ ভীম ভয়ংকৰ স্বৰ্গ। ভাং 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 কাৰাৰ কপাল, শত অভিশাপপূৰ্ণ এই দুখময় দুৰ্গ। তই নিজে অনন্ত বিশাল, 10শত সদাতুলি এৰি দীপ চাল। তই অগ্নিগিৰি অগণি উগাৰি জ্বলা জ্বলা, শত লক্ষ্যপাত অনৰ্গল হৈ দাবানল। তই হিম গিৰি সংগ গগন চুম্বক সুউচ্চতা মৌন গম্ভীৰতা। তই প্ৰশান্তৰ গভীৰতা, হৃদয়ত উৰ্মিময় সাগৰৰ মহা অসীমতা, কল্লোলময়ী বিশালতা। তই শক্তিবান ক্ষীণ ঋষি দধিচি মহা, তোৰ অস্থি মহা অস্ত্ৰ, শোষকৰ মৃত্যু হস্ত। শোষণেৰে পঞ্জীভূত ধনীৰ মৰণ, সিহঁতৰ শোষণেই মৃত্যুৰ কাৰণ। বল বল বল, সাজু হ'বৰে হ'ল। ধন্যবাদ।